এতিয়া মই ৩১,৬০০ জিকিছোঁ আৰু আমাৰ দুটা খুব ভাল চেণ্টাৰৰ আৰু ফাৰ্ষ্ট ৰাউণ্ডতে আমাৰ মেচিনৰ কিবা গণ্ডগোলৰ কাৰণে ভিভিপেট কৰিব, গতিকে আৰু মানে ৩২,০০০ ক্ৰছ কৰিব আমাৰ। মানে এইবাৰ যিটো আছিলে, যিটো মানে ক'ব লাগিব ভোটৰ যিটো ৰোমাঞ্চ বুলি কয়, য'ত মানে আপোনালোকে কেনেকুৱা ধৰণৰ পালে? যোৱাবাৰ আপুনি যিটো ফাইট কৰিছিলে, এবাৰ দেখিলোঁ বহুত অজুকে আপুনি গোটেই বস্তুটো চাওক, ইয়াতে মানৱ ডেকা XYZ বুলি নহয়, ৰাইজে বিচাৰে কি? জনপ্ৰতিনিধিৰ পৰা কাম বিচাৰে, সুশাসন বিচাৰে, ট্ৰেন্সপাৰেঞ্চি বিচাৰে, নিবনুৱাই কি বিচাৰে? পইচা নিদিয়াকৈ চাকৰি বিচাৰে, ৰাইজে কি বিচাৰে? উন্নয়ন বিচাৰে। তো সেই বস্তুখিনি যদি আপুনি দিবলৈ সক্ষম হয়, তেতিয়া সকলোৱে আপোনাক আঁকোৱালি ল'ব। আৰু আমি এইবাৰ নিৰ্বাচনত গোটেই যিকোনো জাতি, যিকোনো এজ গ্ৰুপ, যিকোনো প্ৰফেশ্যনেল গ্ৰুপ, সকলোৰে ভোট 70% মান পাইছোঁ। অলপ মাইনৰিটি ভোট কম পাইছোঁ, মই দুখ নকৰোঁ, তেওঁলোকৰো নিজৰ এজেণ্ডা থাকে, কিন্তু সেইটো পলিটিকেল এজেণ্ডা। ডেভেলপমেণ্ট নাই হোৱা বুলি ভোট নিদিয়াকৈ থকা নাই, তথাপি আমি মাইনৰিটি 30% ভোট পাইছোঁ লখিমপুৰ বিধানসভাত। বাকী আমি প্ৰায় 70% ভোট পাইছোঁ। 5 বছৰ বহুখিনি কাম কৰিলে, এতিয়া মোৰ দায়িত্ব আৰু বাঢ়িলে। চাওক, এতিয়া মই ৩২,০০০ ভোট আজি জিকিছোঁ। ৩২,০০০ ভিতৰত জিকাৰ পিছত মানুহৰ এক্সপেক্টেশ্যনো বাঢ়িব। আৰু মই সদায় কওঁ যে মই MLA বিধায়ক নহয়, মই জনপ্ৰতিনিধিৰ প্ৰতিনিধিত্ব কৰোঁ। যোৱাবাৰ লখিমপুৰত 1,90,000 ভোটাৰ আছিলে, এইবাৰ 1,65,000। মোক আপোনালোকে 1,65,000ৰ মাজৰ এজন বুলি গণ্য কৰিব, 126 জনৰ মাজৰ বুলি এজন নহয়। মই খুব ধুনীয়াকৈ প্লেনিং কৰি থোৱা আছে। যোৱাবাৰ আপোনালোকে যিটো উন্নয়ন দেখিছে তাৰ দুগুণ। যোৱাবাৰ 3,000 কোটি টকাৰ কৰিছিলোঁ, এইবাৰ 5,000 কোটি টকাৰ উন্নয়ন লখিমপুৰত 5 বছৰত আপোনালোকে দেখা পাব। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। ৰাতিপুৱা চাহ একাপ মই ইয়াত খুৱাব নোৱাৰোঁ আপোনালোকক, চাহ একাপ ইলেকশ্যনৰ অফিচৰ ভিতৰত, বাহিৰত চাহ একাপ খুৱাম মই আপোনালোকক। আৰু এটা কথা ওলাই আছে যে মানুহৰ মাজত, আমি কোৱা নাই এইখিনি, যে এইবাৰ এজন মন্ত্ৰী পাম বুলি চবে একদম নট এট অল ইণ্টাৰেষ্টেড। মুখ্যমন্ত্ৰীৰ অধিকাৰৰ কথাৰ ওপৰত আমি কমেণ্ট দিয়া ভাল নহয়। আৰু গোটেই অসমত কি ক'ব? গোটেই অসমত চুনামি আহিছে বুলি ক'ব লাগিব। চুনামিতকৈ ওপৰত কিবা আছে যদি, কাৰণ এইটো আমি আকৌ আপোনালোকক মই অফ দ্য ৰেকৰ্ডটো দিয়া আজি এমাহৰ পৰা কৈ আছোঁ কি ৰিজাল্ট হ'ব। তাৰমানে চাওক, বস্তুবিলাক যেতিয়া আপুনি বেছি এক্টিং কৰিব তেতিয়া দিগদাৰ। আজি কি কি ইছ্যু তেওঁলোকে লৈছিলে, কি কি ইছ্যু লৈ আমাক মানে মিছা এটা যে তেওঁলোকৰ কথা লৈ আগবাঢ়ি গৈছে, তাৰ পাপ লাগিলে। মুখ্যমন্ত্ৰী ইমান নাম নকওঁ, পাপৰ ফল ভুগিছে কংগ্ৰেছ দলে। যেতিয়া ইছ্যু নাথাকে, তেতিয়া অৰাজনৈতিক পৃথিৱীত নথকা ব্যক্তি এজনক টানি আনি ৰাজনৈতিক মেৰ পাছত চেপিব, তেতিয়া সেই আত্মাই তেওঁলোকক অভিশাপ দিব। এতিয়া বিৰোধী চেহেৰাবিলাক দেখিলে গম পাব, আইডেণ্টিফাই হৈ থাকিব। ধন্যবাদ জনালোঁ। শুকুৰবাৰে বিৰোধী